My dear friends, এটা বহুত ইগনোর টপিক রোমান নাম্বারস আমি সকলোৱে হয়তো রোমান নাম্বাৰ হতে পঢ়িছো 1 এনেকে লিখে 2 কেনেকে লিখে আমি সেইখিনি সকলোৱে জানো যিখিনি প্ৰিলিমিনাৰী জ্ঞান সেইখিনি আমাৰ সকলোৰে আছে কিন্তু এই ইগনোর টপিকটোৰ পৰা এনেকুৱা এটা কোৱেশ্চন যে আহিব পাৰে আমাৰ কেতিয়াও প্লেনিঙৰ বাহিৰতে আছিল নহয় জানো বহুতে আমি এই ইগনোর টপিকটো ইগনোর কৰি গুছি গৈছিল কাৰণ আমি প্ৰিলিমিনাৰী ষ্টেজত 1 ৰ পৰা 10 বা কিছুমানে 20 লৈকে আমি ৰোমান নাম্বাৰসমূহ শিকি থৈছো কিন্তু এতিয়া কথা হ'ল এতিয়া আমাৰ ৰিসেন্ট যেটো এক্সাম হৈ গল তো আই থিংক 90 আহিছিল নেকি তো 90 ৰোমান সংখ্যাটো কি আছিল আমি বহুতে হয়তো লিখি থৈও আহিলো xc হয় কাৰেক্ট আনসাৰটো xc হয় 90 ৰোমান সংখ্যাটো এতিয়া মূল কথাটো হ'ল যিটোৰে 90 ৰোমান নাম্বাৰ xc হেতু আমি মনত ৰাতা মাৰি ললো আমি হেতু মনত ৰৈ গল নহয় জানো কিন্তু সকলোবিলাক বস্তুই আপোনালোকে মনত ৰখাই থোৱাটো বা জানাটো সম্ভৱ নহয় জানো মুখস্থ কৰাটো সম্ভৱ নহয় গতিকে ইয়াৰ আসলতে এটা কনসেপ্ট আছে তো ৰোমান সংখ্যা জনাৰ ওপৰত গতিকে এটা সৰু কনসেপ্ট সৰু ভিডিও কেইটামান সেকেন্ড কেইটামান মিনিটৰ ভিডিও তাতে আমি দেখাই দিম তেতিয়া আপোনালোকে যি ৰোমান সংখ্যা হওক লাগিলে 1000 হওক 1100 দিয়ক আপোনালোকক 1101 দিয়ক সকলোবিলাক আমি 1 সেকেন্ডতে আনসাৰটো কৰিব পাৰিম আৰু ইয়াত এটা সুবিধা আপোনালোকৰ সকলোৰে বাবে আছে গতিকে ইয়াত এটা a v c d এনেকে ধৰণে চাৰিটা অপচনটো আপোনালোকৰ থাকিবই গতিকে কোনো ধৰণৰ প্ৰবলেম ইয়াত নাথাকে এতিয়া অপচনলৈ নাযাও আমি জাস্ট কনসেপ্টৰ বিষয়ে জানিম গতিকে কনসেপ্টটো যদি আপোনালোকে গম পায় নিজে আপোনালোকে অপচনসমূহ এলিমিনেট কৰিব পাৰিব এলিমিনেট নহয় আসলে আপোনালোকে শুদ্ধ উত্তৰটোকে ডাইৰেক্টলি বাছি উলিয়াব পাৰিব ঠিক আছে এতিয়া কি হ'ল কথাটো 1 ৰ পৰা আমি 20 লৈকে আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই আমি সকলোৱে জানো 1 টোক 1 এনেকে ধৰণে লিখে i 2 টোক 2 এনে ধৰণে লিখে ঠিক আছে 5 টোক এতিয়া 4 টো কথা আমি জানো 3 টোক কেনে ধৰণে লিখে 3 টো তিনিডাল i নহয় জানো তিনিডাল i 3 টো 4 টো কথা আমি কেনেকৈ জানো 4 এক এটা দি 5 টো এই 4 টো এক এটা দি 5 কিয় লিখিছে আপোনালোকে জানে নে নাজানে মই ভাল ধৰণে দেখাই দিছো অলপমান স্ক্ৰল কৰিব লাগিব তো ইয়াত চাব তো 5 যেটো 5 সংখ্যা হেতু ৰোমান সংখ্যাত লিখে v ঠিক আছে এতিয়া 4 টো আসলতে এই v টোৰ পৰাই সৃষ্টি হৈছে মানে মই এইটো কথা বুজাব বিচাৰিছো 4 মানে 5 কৈ এক এটা কম 5 কৈ এক এটা কম গতিকে 5 টো আমি লিখিম 5 টো v বুলি আমি জানো গতিকে এক এটা কম মানে মাইনাস যেহেতু কৰিছো 1 টো আমি মাইনাস কৰি দিছো তো আগত দি দিছো ঠিক আছে 4 টো তেনেকে ধৰণে আহিছে যেতিয়া 6 আহিব 6 মানে 5 টো লিখি ললো কাৰণ 5 টো আমি জানো 5 টোৰ পাছত এক এটা যোগ কৰিম যোগ কৰিলে আমি 5 টোৰ পাছত এক এটা দিম বুজিবালে 6 টো কেনে ধৰণে আহিছে এইখিনি বাৰু আমাৰ সকলোৱে মনতে আছে গতিকে এইখিনি তেনেকে ধৰণে কনসেপ্ট লবলৈ কোনো প্ৰয়োজন নাই গতিকে মই সৰু কনসেপ্টৰ পৰা আসলে আৰম্ভ কৰিব বিচাৰিছো সেই কাৰণে দেখাই দিছো এতিয়া মোৰ কথা মই মেইন কোৱেশ্চনটোলৈ যাওঁ এতিয়া আমাৰ 90 কোৱেশ্চনটো আহিছিল নহয় যে 90 কোৱেশ্চনটো আমি বহুতে লিখি থৈ আহিছো কি বুলি লিখি থৈ আহিছো 90 মানে আমি সকলোৱে জানো c মানে হৈছে 100 আৰু x মানে 10 গতিকে xc লিখিছো এই xc টো কি লিখিছো আমি xc মানে 90 আৰু সত্য এটো শুদ্ধ হয় আনসাৰটো হয়নে কিন্তু এই xc টো আমি কিহৰ কাৰণে লিখিছো এতিয়া আপোনালোকে সকলোৱে হয়তো বুজি পাইছে কাৰণ c for 100 ঠিক আছে c for 100 কিন্তু আমাক খুদিছে 90 খুদিছে 90 মানে 100 ৰ পৰা আমি 10 এটা মাইনাস কৰিলে 90 হ'ব অৰ্থাৎ c আগত যদি আমি x এটা দি দিও এই আগত যদি দি দিও আগতো মাইনাস হৈ যায় নহয় জানো আমি কৈছোৱে আমি 4 টো দেখাইছিলো আপোনালোকক গতিকে xc হ'ব 90 ঠিক আছে এতিয়া মই কিছুমান আপোনালোকক কি পইণ্ট দিম কি পইণ্ট নহয় আসলে নাম্বাৰ দিম হেগিটা আপোনালোকে অকল মনত ৰাখক বাকিখিনি আপোনালোকে কনসেপ্টৰ পৰা কৰি যাব পাৰিব ঠিক আছে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথাই নাই এতিয়া 1 টো কি হয় আপোনালোকে নিজে লিখি ল'ব 5 টো কি হয় আপোনালোকে নিজে লিখি ল'ব 10 টো কি হয় নিজে লিখি ল'ব এগিটা আপোনালোকে জানে মোৰ বিশ্বাস আছে ঠিক আছে এন্ড দেন 50 টো কি হয় 50 টো মই কৈ দিছো l হয় এটো মনত ৰাখিব 3 সহজ তো l শার্ট পিনে তো 50
ওচৰতে আপোনালোকৰ যিটো চাইজটো থাকে 50 নহয় বাৰু তথাপি মই বুজাই দিবলৈ সহজভাৱে মনত ৰাখিবলৈ দিছোঁ 50L মনত ৰাখি থাকিব 100টো কি হয় 100টো আমি C বুলি ধৰোঁ ঠিক আছে এণ্ড 500টো আমি কি বুলি কওঁ D বুলি কওঁ ঠিক আছে এণ্ড থাউজেণ্ড লগে আপোনালোকে মনত ৰাখি থওক ইয়াৰ বাহিৰত আপোনালোকৰ নাহে থাউজেণ্ডটো আমি M বুলি কওঁ ঠিক আছে এতিয়া কথা হ'ল মই দুটামান দেখাই দিম বাকীখিনি আপোনালোকে নিজে কনচেপ্ট ক্লিয়াৰ হ'লে গোটেইখিনি পাৰিবই সেইটো চিয়'ৰ ঠিক আছে এতিয়া কিছুমান কুৱেশ্যন ছাপ'জ আমাক আহি গ'ল 80 এবাৰ 90 আহিছে এবাৰতো 80 আহি যাব পাৰে গতিকে 80 কৰিবলৈ আমি কি কৰিম আমি সকলোৱে জানো আমাৰ L মানে কি হৈছে আমাৰ 50 গতিকে 50 লগত আৰু 30 এটা যোগ কৰিলে কি হ'ব 80 হ'ব গতিকে 30টোনো কি হ'ব 30টো এনে এটা সংখ্যা দেখুৱাব পাৰে 30 এটা লেটাৰ নাই গতিকে তিনিটা 10 দিম আমি মানে L X X X ঠিক আছে যদি 81টো দি দিয়ে মানে L X 50 60 70 80 হ'ল এতিয়া 81টো একো ডাঙৰ কথা নহয় আমি 50 দিলোঁ 60 হ'ল 70 হ'ল 80 হ'ল 1 এটা 81 হৈ গ'ল বুজি পাইছে নিশ্চয় এতিয়া আপোনালোকক দিব পাৰে 400টো ৰোমান সংখ্যাত লিখা তেতিয়া কি কৰিব আমি সকলোৱে জানো হয়তো D মানে হৈছে 500 এতিয়া 400 কৰিবলৈ 500ৰ পৰা আমি 100 এটা মাইনাছ কৰিব লাগিব তাৰমানে আমি 100 মানে কিমান পাইছিলোঁ C পাইছিলোঁ গতিকে CD মানে হ'ব 400 ঠিক আছে আহিব পাৰে যে 410টো ৰোমান সংখ্যাত লিখা তো D মানে 500 আমি জানো C দি দিলোঁ আগত কাৰণ মাইনাছ কৰিম আমি 100টা 400 হৈ গ'ল আৰু পাছতে আমি কি দিব লাগিব 10 এটা প্লাছ কৰিব লাগিব গতিকে 10 এটা প্লাছ কৰি দিলোঁ CDX হয়নে আশা কৰোঁ এইটো আপোনালোকে বুজি পাইছে যথেষ্ট সহজকৈ আচলতে আমি আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় এতিয়া লাষ্ট এটা দেখাই দিওঁ 900 আহি যাব পাৰে তো 900টো আহিলে আপোনালোকে কি কৰিব আমি জানো M মানে থাউজেণ্ডছ আৰু থাউজেণ্ডৰ পৰা 100টা মাইনাছ কৰিম তাৰমানে CM ঠিক আছে চিফ মিনিষ্টাৰ বাৰু যেনেকৈ ধৰণে আপোনালোকে মনত ৰাখি ল'ব আপোনালোকে এতিয়া আমাক 910টো আমাক কমেণ্ট কৰিব 520টো কমেণ্ট কৰিব যথেষ্ট সহজ 125টো কমেণ্ট কৰিব ঠিক আছে ঠিক একেধৰণেই আপোনালোকে যিটো ছিষ্টেম মেথড লগাব পাৰিব তো আশা কৰোঁ এই সৰু ভিডিঅ'টোত আপোনালোকে এই কনচেপ্টটো বুজি পালে তো থেংক ইউ so much see you in the next video